1 কেজি বগৰীৰ দাম মাত্ৰ এটকা। যদি আপোনালোকে এটকাত 1 বস্তা বগৰী ক্ৰয় কৰিব বিচাৰে তেন্তে যোগাযোগ কৰিব আমাৰ ইউটিউব চেনেল পিকুমণি ইন। ছাবস্ক্ৰাইব কৰি থ'ব, তেতিয়া আপোনালোকে এটকাত 1 কেজি নালাগে নে 1 বস্তা বগৰী পাব। নমস্কাৰ, স্বাগতম জনাইছোঁ মই আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল পিকুমণি ইন, ফেচবুক পেজ পিকুমণি ইন। আজি মোৰ ডে 10 ভিডিঅ'লৈ পুনৰবাৰ আপোনালোকক মই পিকুমণিয়ে স্বাগতম জনাইছোঁ। আপোনালোকক আমাৰ কিছু গাঁৱৰ পৰিৱেশ দেখুৱাব বিচাৰিছোঁ আৰু লগতে আপোনালোকক আমাৰ বগৰী বাগানলৈ লৈ যাব বিচাৰিম। তাৰ আগতে আমি তাঁতশালৰ কাম কৰি আছোঁ, গতিকে তাঁতশালৰ কিছু কামো অকণমান আপোনালোকক দেখুৱাব বিচাৰোঁ। কাৰণ ঘৰৰ কামসমূহ কৰিয়ে বগৰী পাৰিবলৈ যাব পাৰিম, নহ'লেতো খাবলৈ নাপাম, খাবলৈ নিদিব নহয়। এফালে আমাৰ বৰ তাঁতশাল, গতিকে তাঁতশালত যদি সহায় নকৰে ভাত খাবলৈ নিদিওঁ বুলি কৈছে, গতিকে খাবতো লাগিবই। এইটো কেতিয়াবা কেতিয়াবা চকুটো যে উলিয়াই দিব দে কৃষ্ণ। গতিকে বৰ অৰ্ডাৰ ফ'ল' কৰি একেবাৰে ৰাতিপুৱাই আৰু বাধ্য ছাত্ৰী হিচাপে তেখেতৰ তাঁতশালত অকণমান সহযোগিতা কৰিছোঁ। এইবুলি নহয় কিন্তু দেই, কেতিয়াও বয় তেনেকৈ নকয়। মইহে আচলতে যেতিয়া সময় সুবিধা মিলে, যেতিয়া ঘৰত থাকোঁ, তেওঁলোকে যদি কিবা তাঁতশাল বা কিবা কিবি কাম তেওঁলোকৰ থাকে, তেওঁলোকে ঘৰৰ কামবিলাক কৰি থকা অৱস্থাত বাকীসমূহ কাম মই যিমান পাৰোঁ যেনেকৈ পাৰোঁ সহায় কৰিবলৈ চেষ্টা কৰোঁ। কাৰণ তেওঁলোক গোটেই ঘৰখন ধৰিয়ে ৰাখেই। আমি কেতিয়াবাহে ঘৰত দুদিনমানৰ কাৰণে যাওঁ বা এসপ্তাহৰ কাৰণে কেতিয়াবা যাওঁ বা কেতিয়াবা অলপ দিনৰ কাৰণেও যাওঁ। সেই থকা সময়খিনিত যদি তেওঁলোকক অকণমান সহায় নকৰোঁ, সহযোগিতা নকৰোঁ, তেতিয়া তেওঁলোকৰ মনত কি মনোভাৱ আহিব, বা মই নিজেও আচলতে থাকিব নোৱাৰোঁ তেনেকৈ। যেতিয়াই সময় পাৰোঁ, যেতিয়াই সময় পাওঁ, তেওঁলোকৰ লগত অকণমান তেওঁলোকক কামখিনি সহায় কৰিবৰ কাৰণে, সহযোগিতা কৰিবৰ কাৰণে, একেলগে থাকি হাঁহি ফূৰ্তি কৰি খাই বৈ কি ভাল লগা এটা পৰিৱেশ আমি অকণমান সৃষ্টি কৰিবলৈ চেষ্টা কৰোঁ। এয়া আমাৰ কণমানি বৰ ছোৱালীগৰাকী, আমাৰ মাজুবৰ ছোৱালী, অকণমানি ছোৱালী, ডাঙৰ হ'ল আৰু তাই ফুল চুল বাচিব জনা হ'ল। আপোনালোকৰ কথাখিনি কৈ যাওঁতে কিছুমান কথা ক'বলৈ পাহৰিয়ে থাকিলোঁ নহয়। এয়া আমাৰ মাটিশালত বোৱা মিচিং কাপোৰযোৰ আপোনালোকক দেখুৱাইছোঁ। সেউজীয়া কাপোৰ এযোৰ খুব ধুনীয়াকৈ বৈছে আৰু আমাৰ অকণমানি ছোৱালীগৰাকীও বাইকৰ লগত মাকৰ লগত ফুল বাচিবলৈ শিকিছে, তাঁত ববলৈ জানিছে। এয়া আমাৰ মিচিং কাপোৰযোৰ আপোনালোকক দেখুৱাইছোঁ কেনেকৈ মাটিশালত পাকচাং গামিক বুলি কয়। গামিক মানে ফুল আৰু পাকচাং মানে হীৰক বন্ধা। হীৰকত বান্ধি আমাৰ কেনেকৈ এটা এটা কাটিত ফুল বাচা হয় আপোনালোকক অকণমান দেখুৱাইছোঁ। বহুত কষ্ট হয় আচলতে, কাৰণ এটা এটা কাটি ফুল কালাৰ মিলাই ফুলটো বাচি এটা এটা ফুল বাচিবৰ কাৰণে বহুত সময় লাগে। গতিকে হীৰকখিনি এনেকৈ টানি, এয়া কি বুলি কয় জানো নামটো আপোনালোকে জনাবচোন, এনেকৈ কাটিবিলাক বাচি ফুল কৰা হয়। আপোনালোকে সকলোৱে জানে আমাৰ মাটিশালত পাকচাং গামিক তাঁতশালত এনেকেই ফুল বাচি কাম কৰা হয়। আপোনালোকক অকণমান আমাৰ কামখিনি দেখুৱাইছোঁ, ফুলৰ তাঁতশালৰ কামখিনি। অকণমানি ছোৱালীজনীও কৰিব জনা হৈছে আৰু লাহেকৈ ডাঙৰ হৈছে। তাই আজিকালি স্কুলৰ পৰা আহি খেলিবলৈ নাযায়, মাকক অকণমান সহায় কৰে। সেইখিনি আচলতে ভাল লগা কথা। মাক দেউতাকে আচলতে সন্তানৰ পৰা দূৰকৈ একো আশা নকৰে, কিন্তু তেওঁলোকে যদি বুজি পায় কিবা এটা অকণমান সহায় কৰিবৰ কাৰণে, সেই সুখখিনি আচলতে মাক দেউতাকৰ কাৰণে বহুত। সন্তানে সুখ দিয়াখিনি, অকণমান সহায় কৰাখিনি, মাকৰ কষ্টখিনি বুজি পোৱা, দেউতাকৰ কষ্টখিনি বুজি পোৱাখিনিয়ে আচলতে মাক দেউতাকে বিচাৰে। বাকী সন্তানৰ ভালটো সদায় তেওঁলোকে কামনা কৰি আমিও বিচাৰোঁ। আনুষ্ঠানিক শিক্ষাৰ লগতেই অনানুষ্ঠানিক শিক্ষাসমূহ শিকি যোৱাটো, জনাটো খুব প্ৰয়োজন। কাৰণ জীৱনটো কি হয়, ক'ত কেনেধৰণে আগবাঢ়িব লাগিব আমি কোনো নাজানোকৈ। আমি চলিব পৰাকৈ, জানিব পৰাকৈ কামসমূহ জনাটো আমাৰ কাৰণে অপকাৰ নহয়, বৰঞ্চ উপকাৰহে হয়। এই আমাৰ গাঁওখন অকণমান দেখুৱাইছোঁ আৰু এতিয়া আমি গাঁৱৰ পৰা নামি গৈ আপোনালোকক আমাৰ চাপৰি বগৰী বাগানলৈ লৈ যাব বিচাৰোঁ। বগৰী বাগানলৈ বাগান দেই, বগৰী বাগানলৈ লৈ যাবলৈ আপোনালোকক দেখুৱাবলৈ যাওঁতে কিছু পৰিৱেশ আপোনালোকক দেখুৱাবৰ কাৰণে যত্ন কৰিম। এইসমূহ হৈছে আমাৰ পথাৰ। আগতে মানুহে ইয়াতে গোহালি ৰাখিছিলে, কিন্তু বৰ্তমান ইয়াত খেতি কৰা হয়। আমাৰ পুৰণা গোহালিৰ পৰিৱেশটো অকণমান দেখুৱাইছোঁ। ইয়াত আমাৰ বহুত স্মৃতি আছে, ইয়াতে আমি ডাঙৰ হৈছোঁ বুলি ক'লেও আচলতে ভুল নহয়। এয়া আমাৰ অসমৰ আয়ুস ৰেখা ব্ৰহ্মপুত্ৰ। এতিয়া বৰ্তমান পানী নাই, এতিয়া বালি হৈ আছে। যেতিয়া বানপানী হয় থাকিবলৈ জেগা নোহোৱা হৈ যায়। এয়া আমাৰ নৈপৰীয়া জীৱনৰ জীৱন গাথা, সকলোৱে জানে নৈপৰীয়া জীৱনৰ কথা। নৈপৰীয়া মানুহে দুদিনতে ধনীও হৈ যায়, এদিনতে দুখীয়াও হৈ যায়, তেনেকুৱা কিছু কথা থাকে, আপোনালোকে জানে। আৰু আমি গৈ পালোহি বগৰী বাগান। বগৰীয়ে বগৰী, কেৱল মাত্ৰ আপোনালোকে 1 বস্তাত 1 কেজিত এটকা নহয়, 1 বস্তাত আপোনালোকে এটকা দি পেলাই বগৰী লৈ যাব পাৰিব। কিন্তু তাৰ এটা চৰ্ত আছে, আপোনালোকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগিব, মোৰ ভিডিঅ'সমূহ চাব লাগিব। আপোনালোকে যেনেকৈ পাৰে, যিধৰণে পাৰে অকণমান ঠেলা ঠেলি কৰিব লাগিব। তাৰমানে অকণমান সহযোগিতা কৰিব আপোনালোকে, লাইক কমেণ্ট শ্বেয়াৰ আৰু
ছাবস্ক্ৰাইব কৰি অল কৰি মোৰ এই বেল আইকনটো দবাবলৈ নাপাহৰিব। এফালে বালিত বোলে চাইকেল চলাই অৱস্থা বেয়া হৈছে, এক্সিডেণ্টে হৈ গৈছে আৰু আমাৰ মাজে মাজে আপোনালোকক আমাৰ এক্সিডেণ্টৰ সেই কণ্ডিশ্যনসমূহ দেখুৱাই আছোঁ ৰ'ব। এফালে যিসকল মানুহে মোৰ ভিডিঅ'টো চাব, যদি কোনোবাই আপোনালোকে বোলে ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে এনেকুৱা ঠাই বিচাৰি আছে, তেন্তে আপোনালোকে আমাৰ এই এৰিয়াত আহিব পাৰে, খুব ধুনীয়া। এইসকল মানুহে এতিয়া বগৰী পাৰিবলৈ গৈছে নে মানুহ মাৰিবলৈ গৈছে নে গৰু খেদিবলৈ গৈছে, মোৰ খেলি মেলি লাগি গৈছে। এইফালে আকৌ আমাৰ আইগৰাকী চাইকেল চলাবই, চাইকেল চলাই খুব ভাল পায় আৰু চাইকেলখন যিহেতু আনিছে চলাবলগীয়া হ'ব, এনেই ঠেলি অহা আৰু ঠেলি লৈ যোৱা চলাই যোৱা একেটাই কথা। এয়া আমি পালোহি আমাৰ গোহালি, এইফালে আমাৰ গাঁৱৰ মানুহৰ গোহালিসমূহ। চাপৰি শুকাই গৈছে, খৰাং যিহেতু বতৰ নাই, বৰষুণ নাই, গতিকে শুকাই গৈছে। ইয়াত যদি কেনেবাকৈ জুইশলা পৰিও যায়, গোটেই চাপৰি মিনিটতে চাৰখাৰ হৈ যাব। গছ গছনি আগৰ দৰে নাই, মানুহে গছ গছনি ৰোৱাতকৈ গছ যিমান মানুহে ৰুৱে তাতকৈ কটা মানুহ বেছি, গতিকে গছ গছনিৰ অভাৱত বৰষুণ নাই বৰ্তমান, আমি সকলোৱে জানো। গতিকে সকলোৱে গছ ৰোপণ কৰিব লাগে, যাতে খৰিৰ কাৰণে কোনোবাই চৰ চাপৰিত গছ এজোপা কাটিব নালাগে। গছজোপা কটাতকৈ যদি ডালসমূহ কাটি পেলাই ব্যৱহাৰ কৰা হয়, গছো থাকিলে আৰু আমাৰ খৰিও হ'ল, অক্সিজেনো থাকিলে। মই বাৰু 3 ফুট 2 ইঞ্চি মানুহ, বহুত জ্ঞান দিলোঁ, আপোনালোকে বেয়া নাপাব। এয়া আমি বগৰী পাৰি আছোঁ, বগৰী আমি পকাখিনিয়ে পাৰিছোঁ, কেঁচাখিনি আমি পৰা নাই, আৰু হাতেদিও ছিঙিব পাৰে, আপোনালোকক অকণমান দেখুৱাইছোঁ। এয়া আমাৰ গাঁৱৰ পৰিৱেশ, চাপৰিৰ পৰিৱেশ, আমাৰ বগৰী বাগান আপোনালোকক দেখুৱাইছোঁ। যিসকলে আহিব বিচাৰে আহিব পাৰে। এতিয়া আমাৰ বগৰী একদম বহুতখিনি আছে। আমি পালোহি আমাৰ গোহালিলৈ। আমাৰ মোমাইদেউ আহিছে বালি আনিবলৈ। যিহেতু বালি গোবৰবিলাক পেলোৱাৰ পাছত গৰুৰ পেচাবসমূহ তাত অকণমান জেকি থাকে, সেইসমূহ আকৌ চাফা কৰিবৰ কাৰণে, শুকাই যাবৰ কাৰণে শুকান বালি তাত সেই পানী থকা পেচাব থকা ঠাইত আকৌ বালি দিব লগা হয়, তেতিয়াহে আকৌ ৰাতি গৰুবিলাকে ভালকৈ শুব পাৰিব। গতিকে মোমাইদেউক সুধিছোঁ খোৱা বোৱা কৰিলে নে নাই, তেওঁ ক'লে খালোঁ, চাহ অকণমান বহাই দিবলৈ কৰোঁ নেকি বুলি কওঁতে বহাই দিব লাগে বুলি কৈছে। গতিকে তেওঁক চাহ বহাই একেলগে খাম দুয়োগৰাকীয়ে। আৰু এইসমূহ হৈছে নাওৰাত আমাৰ গৰুসমূহ, ইয়াত আপোনাৰ নিমখ দিয়া হয়। আৰু গোহালিত ব্যৱহাৰ কৰা কিছুমান সা সঁজুলি আপোনালোকক দেখুৱাইছোঁ। এয়া আমাৰ গোহালিত থকা বস্তুসমূহ, আৰু যেতিয়া গাখীৰ খীৰাই তেতিয়া ইয়াতে চাহ বহাই মোমাইদেউ দেউতাহঁত দাদাহঁত খায়। এয়া আমাৰ গোহালিৰ পৰিৱেশ আপোনালোকক দেখুৱাইছোঁ। ইয়াতে আচলতে আমাৰ জীৱনসমূহ, ইয়াত পঢ়াৰ পৰা খোৱাৰ পৰা পিন্ধন সুৰণ গোটেইখিনি আমাৰ ইয়াৰ পৰাই আমাৰ হয়। গতিকে এয়া আমাৰ গাঁৱৰ পৰিৱেশ, গোহালিৰ পৰিৱেশ, নৈপৰীয়া মানুহসকলে কেনেকৈ জীৱন নিৰ্বাহ কৰে, গৰু ম'হৰ ওপৰত মানুহে কেনেকৈ জীৱন নিৰ্বাহ কৰি আমি চলি আছোঁ, বা আমাক মা দেউতাই পঢ়ালে, আমাৰ নৈপৰীয়া মানুহসকলে ল'ৰা ছোৱালীক পঢ়াই শুনাই ডাঙৰ দীঘল কৰিছে, জীৱন নিৰ্বাহ কৰিছে, অকণমান আপোনালোকক দেখুৱাইছোঁ। এয়া আমি বস্তাই বগৰী আনিছোঁ চাপৰিৰ পৰা, আপোনালোকক বগৰী দেখুৱাইছোঁ। বগৰী পাৰি অৱস্থা বেয়া হ'ল, গতিকে এগৰাকী ওপৰত গ'ল, কেইগৰাকীমান পানী খাই আছে, এগৰাকী একেবাৰে চুকত বহি আছে। পুনৰ আকৌ বগৰী পাৰিবলৈ আমি লাগিছোঁ, 1 বস্তা হ'ব লাগিব, কাৰণ বগৰীবিলাক আচলতে আচাৰ বনোৱা হ'ব, ঘৰলৈ লৈ যোৱা হ'ব, ভাগে ভাগে নহয়, গতিকে অকণমান সৰহকৈ, আৰু সদায় বগৰী পাৰিবলৈ অহাও নহয়। বগৰীসমূহ ইয়াত আচলতে কিনোতা মানুহ নাই, কাৰণ বগৰীয়ে বগৰী, কোনে কিনিব? সেইকাৰণে আপোনালোকক কৈছোঁ, ইয়াত 5 টকা দিও 1 টকা দিও বগৰী কিনা মানুহ আমাৰ ইয়াত নাই, কাৰণ কিনিব লগা নহয়েই। গোটেই চাপৰিটোৱে বগৰী, গোটেই এৰিয়াটোৱে বগৰী। এফালে বগৰী বস্তাত ভৰাব পাৰি, কিন্তু নহয়, চোলাত এনেকৈ ভৰাই ভৰাই আনি লৈছে। হাঁহিও উঠিছে, অকণমান ভিডিঅ' কৰি ৰাখিছোঁ। আৰু আপোনালোকক আমাৰ বগৰীৰ সেই চাপৰিৰ পৰিৱেশসমূহ দেখুৱাইছোঁ, নৈপৰীয়া মানুহে কেনেকৈ জীৱন নিৰ্বাহ কৰে অকণমান আপোনালোকক দেখুৱালোঁ। মোক সদায় মানুহে কৈ থাকে যে পিকু তোমালোকৰ ফালে যাবলৈ মন যায়। সঁচাকৈ আমাৰ সেই পৰিৱেশসমূহ বিৰাট ভাল লগা। দেখা পাইছেনে আপোনালোকে, কি ধুনীয়া পৰিৱেশ, কোনো কৃত্ৰিমতা নাই, অকৃত্ৰিম। সেই পৰিৱেশসমূহ কিমান ধুনীয়া। যদি ইয়াত কোনোবাই ফটোশ্বুট কৰে বা কোনোবা আপোনালোকে ভিডিঅ' যদি কৰিব বিচাৰে কৰিব পাৰে, এতিয়া খুব ধুনীয়া হৈ আছে। যিসকলে কৰিব বিচাৰে, ধুনীয়া লোকেশ্যন এটা আপোনালোকে ইয়াতে ল'ব পাৰে, যিসকলে বিচাৰে। এয়া বালি মই এতিয়া বৰ্তমান, ব্ৰহ্মপুত্ৰত এতিয়া পানী নাই, যেতিয়া পানী হয় সেই পানী হোৱা সময়খিনিতো আপোনালোকক দেখুৱাম। বৰ্তমান এতিয়া পানী নাই, গতিকে বালিয়ে খুব কষ্ট হয়। এনেকৈ বালিয়ে আমি মূৰত খৰি অনা নিয়া কৰি এই বালিয়ে দিয়ে, এনেকুৱা আপোনাৰ তলত বালি গৰম, ওপৰত আকৌ ৰ'দৰ গৰম, সেই মাজতে আমি এনেকৈ মূৰত একদম ডাঙৰ খৰি বোজা লৈ পেলাই আমাৰ জীৱন তেনেকৈ ডাঙৰ কৰিছিলোঁ। আমাৰ ডাঙৰ হৈছিলে, মাক দেউতাকে ডাঙৰ কৰিছিলে, আমি ডাঙৰ হৈছিলোঁ। এফালে আমাৰ এক্সিডেণ্টে হৈ গৈছে বগৰী আনি। কষ্ট হয় অলপমান, আৰু কষ্টটো হ'বই দিয়কচোন, কষ্ট নকৰিলেনো ক'ত খাবলৈ পাম। এতিয়া বালিয়ে আমি গৈ থাকিম আমাৰ আকৌ ঘৰলৈ। আপোনালোকক আকৌ পুনৰবাৰ আমি উভতি যোৱা সেই অকণমান পৰিৱেশ দেখুৱাবৰ কাৰণে যত্ন কৰিছোঁ, বালিময় পৰিৱেশ। সেই বালিয়ে এতিয়া চেণ্ডেল পিন্ধিব নোৱাৰে আপুনি, চেণ্ডেল পিন্ধাৰ লগে লগে একদম বালি। আকৌ আমাৰ পুনৰ আন এটি এক্সিডেণ্ট, চাইকেল এতিয়া দাঙিব লগা হৈছে। 2গৰাকী
ভনীয়েক বাইক উপায় নাই এনেকৈ আমি লৈ গৈ পেলাই কিন্তু মজাটো ভাল লাগে দেই কষ্ট অলপমান হৈছে কেনেকৈ উঠাম কি কৰিম সেইখিনি অকণমান কষ্ট হৈছে কিন্তু মজাটো বিৰাট ভাল এই অনুভৱখিনি আপোনালোকক প্ৰকাশ কৰিব নোৱাৰি গৈ গৈ আমাৰ পুৰণা বাৰীত কোনোবাই খৰি চুৰ কৰি আছে গতিকে চুৰ যিসকলে কৰিছে অকণমান ধৰোঁ বুলি মই সোমাইছোঁ দেখিলোঁ আমাৰ ওচৰে পাজৰে চিনাকি মানুহ মোক দেখি পেলাই তেওঁলোকে থৰ লাগি গ'ল বা যি নহওক তেওঁলোকে বাৰু খৰিসমূহ সদায় কাটেই কিন্তু যেতিয়াই এইফালে অহা যোৱা কৰিলে অকণমান ভিজিট কৰোঁ এইফালে হৈছে আমাৰ মুকলি পথাৰ গাঁৱৰ পৰিৱেশ আপোনালোকক দেখুৱাইছোঁ আৰু ইয়াৰ শেষৰবাৰ আমি বগৰী পাৰিছোঁ বুলি ক'ব লাগিব আপোনালোকক অকণমান দেখুৱাইছোঁ বগৰী একদম ধুনীয়া মিঠা আমি একেবাৰে বাছি যিসমূহ বগৰী ভাল খাবলৈ মিঠা যি বগৰীজোপাৰ ৰস খুব ধুনীয়া সেই বগৰীয়ে বাছি খাই একদম দাঁতৰ অৱস্থা বেয়া হ'ল আৰু এতিয়া আজি ভাত খাব পাৰিম নে নোৱাৰিম ঠিকনা নাই আপোনালোকক আমাৰ গাঁৱৰ পৰিৱেশ বগৰী বাগান আৰু চাপৰিৰ পৰিৱেশ অকণমান দেখুৱালোঁ কেনেকুৱা পালে আপোনালোকে জনাব পুনৰ আন এটি ভিডিঅ'ত আপোনালোকক লগ পাম তেতিয়ালৈকে আপোনালোকে ভিডিঅ'সমূহ চাব লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু যিসকলে বগৰী দৰকাৰ হৈ আছে এতিয়াও বগৰী একদম বহুত আছে আপোনালোকে আহিব পাৰে কিন্তু আমি আপোনালোকক লৈ গৈ পেলাই দিব নোৱাৰোঁ আৰু যিসকলে আহিব বিচাৰে আপোনালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব আৰু আমাৰ পৰা আপোনালোকে এক বস্তাত এটকা দি বগৰী লৈ যাব পাৰিব কিন্তু চৰ্তটো আপোনালোকে গম পায়েই মোৰ ভিডিঅ'টো লাইক কৰিব লাগিব কমেণ্ট কৰিব লাগিব ছাবস্ক্ৰাইব কৰিব লাগিব অল কৰি দবাই থ'ব লাগিব তেতিয়াহে আপোনালোকক দিয়া হ'ব